পুখৰাগাঁও পশ্চিম শালমাৰা ববৰাতি মধুপুৰ কেন্দুকুৰি সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতি আৰু ৰাজ্যৰ সহযোগত ঐতিহাসিক হৰাবিলৰ পাৰস্থিত শিৱ মন্দিৰ প্ৰাংগণত খেলপথাৰত আজি দ্বিতীয় দিনা শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ কেলিগোপাল নাট ভাগ পৰিৱেশন কৰা হয়। স্থানীয় মহিলা যুৱতী আৰু কণ কণ শিশুই ৰাসলীলাত অংশগ্ৰহণ কৰি কৃষ্ণ বালকৃষ্ণ পুতনা সূত্ৰধাৰ শংখচূড় ৰাধা নন্দ যশোদা আদি বিভিন্ন গোপ গোপীসকলৰ চৰিত্ৰসমূহে সকলো উপস্থিত ৰাইজৰ মন মোহিত কৰি তুলিলে। শেষত কৃষ্ণৰ দ্বাৰা শংখচূড় বধ কৰি কেলিগোপাল নাট ভাগৰ সামৰণি পৰে। ৰাজস্থলীত সমিতিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি হিয়াৰামঠু জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই ৰাস মহোৎসৱৰ তৃতীয় দিনা বৃহস্পতিবাৰে অংকীয়া নাট অভিমন্যু বধ মঞ্চস্থ কৰা হ'ব বুলি সভাপতি মাধৱ কৰ, কাৰ্যকৰী সভাপতি লক্ষীপ্ৰসাদ ডেকা আৰু সম্পাদক বৰুণ বিকাশ দাসে আমাক জানিবলৈ দিয়ে। আজি পুখৰাগাঁও পশ্চিম শালমাৰা ববৰাতি মধুপুৰ আৰু কেন্দুগুৰি 5খন গাঁৱৰ ৰাইজে আজি কেলিগোপাল ৰাসখন উদযাপন কৰিছে আৰু ৰাইজৰ বিপুল সঁহাৰি দেখি আনন্দিত হৈছো আৰু ৰাইজক আমি সমিতিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। সকলোৱে মংগল হওক, পৰম পিতা পৰমেশ্বৰে সকলোকে মংগল কামনা কৰক। সেয়াই মোৰ সম্পাদকৰ ফালৰ পৰা ৰাইজৰ ওচৰত আৰু অসমবাসী ৰাইজৰ ওচৰত সেয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। ধন্যবাদ। আজি আমাৰ এই হৰাবিল পাৰৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰৰ বাকৰিত আজি দ্বিতীয় বৰ্ষৰ মহাৰাসভাগ আয়োজন কৰা হৈছে। পুখৰাগাঁও পশ্চিম শালমাৰা ববৰাতি মধুপুৰ আৰু কেন্দুগুৰিৰ এই মহাৰাসভাগত আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আজি এই মহাৰাসভাগ আপোনালোকে নিশ্চয় দেখা পাইছে। যথেষ্ট ৰাইজৰ সঁহাৰি দেখা পাইছে আৰু নৱপ্ৰজন্মৰ কাৰণে এই এটা সুবাৰ্তা আমি বহন কৰি আনিছোঁ বুলি পেলাই আমি ধাৰণা কৰিছোঁ। আৰু পিছৰ যি প্ৰজন্ম তেখেতসকলেও যাতে এই শংকৰদেৱৰ যি মহান অৱদান এইখিনি যাতে সাৰোগত কৰি ভৱিষ্যতৰ পথত যাতে আগুৱাই যাব বুলি আমি আশা ৰাখিছোঁ। আৰু এই যি দৰ্শক বা যি ভকতবৃন্দ আজি এই মানে ৰাসস্থলীত উপস্থিত আছে, আমি সকলোৱে আজি সমিতিৰ তৰফৰ পৰা কুশল মংগল আৰু লগতে একতা এনাজৰী যিডাল বান্ধ খাই থাকক, একতা এনাজৰীডাল বান্ধ খাই থাকক এই কামনাৰে। আমি এই মহাবৃন্দাবনে আমাৰ সমন্বয় আনিছে বুলি আমি ভাবিছোঁ। 5খন গাঁও পুখৰাগাঁও ববৰাতি পশ্চিম শালমাৰা মধুপুৰ ৰাইজে এটা বিপুল সঁহাৰিৰে আমাৰ ঐক্য সমন্বয়েৰে আমি হৰাবিল পাৰত জীপাল কৰিছোঁ। আমি তাৰ আগে আমি জুবিন গাৰ্গক আমাৰ তৰফৰ পৰা পাণৰ শিল্পী হিয়াৰামঠু অসমৰ পাণৰ স্পন্দে জুবিন গাৰ্গক আমি শ্ৰদ্ধা জনাইছোঁ। আজি ডক্টৰ ভূপেন হাজৰিকাৰ দিনৰ যি পবিত্ৰ উদাকণ্ঠ দিৱসতো আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এপাহতে এই অঞ্চলৰ সমূহ ৰাইজক ভক্তবান ৰাইজক আমি সেৱা ধৰি আমি যেন পুখৰাগাঁও ববৰাতি মধুপুৰ আৰু কেন্দুগুৰিয়ে যেন 5খন গাঁৱৰ সমন্বয় অতিকৈ জীপাল কৰি ৰাখিব পাৰোঁ, জীপাল কৰি ৰাখিব ব্ৰহ্মপুত্ৰ বাহকৰ আৰু 2 পাৰ যেন আমি উজ্বলাই তুলিব পাৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দুজনৰ আদৰ্শৰে যেন আমি আগুৱাই যাব পাৰোঁ তাকেই কামনা কৰিছোঁ। নতুন প্ৰজন্মই যেন ইয়াৰ পৰা শিক্ষা লওক তাকে কামনা কৰি আমি পৰৱৰ্তীলৈকে সকলোকে সেৱা আৰু শ্ৰদ্ধা নিমানি আমি ৰাখিছোঁ।